আলোচনা কৰিম আজি যোনখন ৰিজাল্ট দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্টখন আমি কেনেদৰে চেক কৰিব পাৰোঁ তাৰ বিষয়ে। তাৰ কাৰণে চিম্পলি তোমালোকে ক্ৰম ব্ৰাউজাৰত যাবা। ক্ৰম ব্ৰাউজাৰত যাই পেলাই চিম্পলি আমি চাৰ্চ কৰিব লাগিব ক্ৰম ব্ৰাউজাৰত চিম্পলি চাৰ্চ কৰিব লাগিব GU সমৰ্থ পৰ্টেল। GU সমৰ্থ পৰ্টেল বুলি চাৰ্চ কৰিলে তোমালোকে দেখা পাবা এখন পেজ খুলিব। তাতে ষ্টুডেণ্ট সাইন ইন ষ্টুডেণ্ট পৰ্টেল এইটো লগ ইন কৰিলে তোমালোকে ইয়াতে এইটো পেজখন খুলিব। এইটো পেজত আছে ষ্টুডেণ্ট সাইন ইন আৰু এনৰলমেণ্ট নাম্বাৰ পাছৱাৰ্ড। এনৰলমেণ্ট নাম্বাৰ কোনটো হয় তোমালোকে ইয়াতে কনফিউজ নহ'বা। এনৰলমেণ্ট নাম্বাৰটো হ'ব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ঠিক আছে। এনৰলমেণ্ট নাম্বাৰটো হ'ব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনখন এডমিটত অলৰেডি লিখা আছে। তোমালোকৰ যিকোনো এটা এডমিট উলিয়াই ল'বা, এডমিটত লিখা থাকিব আৰু পাছৱাৰ্ডটো লিখিবা। পাছৱাৰ্ডটো যদি নাজানা পাছৱাৰ্ডটো ইয়াতে চিম্পলি ৰিছেট পাছৱাৰ্ড ইয়াতে ক্লিক কৰিলে মোবাইলত OTP এখন আহিব।